নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো এই মুহূৰ্তত আপোনালোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰটো লৈ আহিছো কিয়নো আজি এখন সংবাদমেল দিয়া হৈছিল মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ কোনে কোনে ঋণ মাফ পাব কি দৰে পাব এই সকলো কথা লৈ আহিম কিন্তু প্ৰথমতে আমি আপোনালোকক জনাই আছো এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত এই সংবাদমেলৰ তথ্য আপোনালোকৰ বাবে লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে RBI গাইডলাইন নমনা কৈ যদি ঋণ দিয়া হৈছিল এয়া বেংকৰ ভুল বেংকে কিয় RBI গাইডলাইন ভংগ কৰি ঋণ প্ৰদান কৰিছে অশিক্ষিত আৰু দুখীয়া মহিলাসকলে RBI গাইডলাইন নাজানে তাৰ পাছতো তেওঁলোকক কিয় ঋণ দিয়া হৈছিল এই বিষয়টোৰ ওপৰত পৰ্যালোচনা কৰি থকা হৈছে RBI গাইডলাইন নমনাৰ বাবে বিশৃংখল পৰিবেশৰ সৃষ্টি হৈছে RBI গাইডলাইন ভংগ কৰি একাংশই বেআইনী কাম কৰিছে অশোক সিংহলে যাৰ নেতৃত্বত কমিটি গঠন কৰা হৈছে তেওঁ আজি কেইবাটাও কথা উল্লেখ কৰিছে RBI গাইডলাইন মানি লোন বিবেচনা যিসকলে RBI গাইডলাইন মানিছে তেওঁলোকৰ ঋণৰ কথা বিবেচনা কৰিব তাৰ লগতে বহু কথা উল্লেখ কৰা হৈছে আমি পুনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত যাম টাইমিটাৰ সম্পাদক ঋতুস্মিন শৰ্মা মোৰ লগত পুনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰিছে যদি আমি ঋতুস্মিনক উইণ্ডত দেখুৱাব পাৰো ঋতুস্মিন মই আপোনাৰ কাষলৈ আহিব বিচাৰিছো কেইবাটাও বৃহৎ সিদ্ধান্ত এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে ঋতুস্মিন হয় আমি মন্ত্ৰীগৰাকী মন্তব্য শুনাম মন্ত্ৰীগৰাকী মন্তব্য শুনিলে আপোনাৰ যদি মনৰ কিবা খুদনীয় আছে আঁতৰি যাব কিন্তু আজি আমাৰ টাইমিটাৰ হাতত সমস্ত তথ্য আছে যে RBI গাইডলাইন কি আছিল এই মাইক্ৰ ফাইনেন্স কোম্পানীবিলাকে ঋণ দিওঁতে ক'ত ক'ত ভুল কৰিছে আৰু যদি ঋণ দিওঁতে ভুল কৰিছে সেই ভুলটো কাৰ বুলি গণ্য কৰা হ'ব RBI গাইডলাইন নমনাৰ বাবে গ্ৰাহকৰ ভুল হ'বনে বেংকৰ ভুল হিচাপে ধৰা হ'ব কাক কাক ৰেহাই দিয়া হ'ব কাক কাক ৰেহাই নিদিয়ে টেক্স পেয়াৰসকলক কিয় ৰেহাই নিদিয়ে চাৰিচকীয়া আপোনাৰ যদি বাহন আছে আপোনাৰ কি ক্ষতি হ'ব পাৰে সমস্ত তথ্য আছে কিমান বেংকৰ পৰা আপুনি ঋণ লৈছে কিমান টকা আছে কেইটা কিস্তিত আপুনি দিব লাগিব সকলো তথ্য আছে কিন্তু প্ৰথমে এই প্ৰেছপিটখনৰ তথ্য জ্যোতিদীপ আমি দি ল'ব লাগিব হয় প্ৰথমটো মন্তব্য দেখুৱাই লৈছো যদিহে RBI গাইডলাইন ভংগ কৰি ঋণ দিয়া হৈছিল এই ক্ষেত্ৰত কি হ'ব মন্ত্ৰীৰ নিজৰ মুখৰে প্ৰথমটো মন্তব্য শুনি লওক তাৰ পিছত ইন ডেপথ এনালাইসিস আমি লৈ আহিম মন্তব্য দেখুৱাই লৈছো এই গাইডলাইনছ মতে চলাহেতেন সব ব্যৱস্থাটো যদি ভালকে চলাহেতেন চৰকাৰৰ ইন্টাৰফাৰেন্স কৰাৰ কোনো প্ৰয়োজন নাছিল আমি যেতিয়াই গাইডলাইনছ আৰু ৰুলছবিলাকক ভাঙো তেতিয়াহে সমাজত এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু যেতিয়াই সমাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব এটা ডেমক্ৰেটিকলি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা ৰাইজ দৰ্দি গৰীবৰ স্বাৰ্থত কাম কৰা চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব লাগিব আৰু যেতিয়া যেতিয়া এই ব্যৱস্থা হ'ব তেতিয়া তেতিয়া চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব কথাটো জানি থাকক চৰকাৰৰ পৰা বেংকে কেনেকৈ ৰিকভাৰ কৰিব হয় মইতো প্ৰক্ৰিয়াটো আপোনাক বুজালোঁ এইটো বেংকে বুজিব কোনে ভৰিব আপুনি যদি বেআইনীভাৱে দুটাতকৈ বেছি মানুহক যদি আপুনি লোন দিছে এইটোতো চৰকাৰক সুধি দিয়া নাই আৰু লোৱা মানুহজনটো লৈছে লোৱা মানুহজনী মানে যিজনী দুখীয়া মহিলা আছে তাইতো RBI গাইডলাইনছ নাজানে নহয় জানে জানো আৰু তাক যদি ক'লে হয় যে দুজনতকৈ বেছি দিব নোৱাৰে আপুনি দুজনত মানে দুজনৰ পৰা লৈ ৰাখিছে মোৰ পৰা যদি আপুনি লয় আপুনি এটা বেআইনী কাম কৰিব এটোতো লিখি দিয়া নাই তেখেতে লোৱা মানুহজনীয়ে লিখি দিছে নেকি যে মই বেআইনী কাম কৰাবৰ কাৰণে প্ৰস্তুত এয়া মন্তব্য দেখুৱালে ঋতুস্মিন কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে এতিয়া সমগ্ৰ বিষয়টোক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে যদি RBI গাইডলাইন ভংগ কৰিছে তাৰ বাবে দায়ী কোন এই কথা স্পষ্ট হোৱা নাই আৰু গাইডলাইনত কি কি কথা আছে ঋতুস্মিন হয় প্ৰথমে গাইডলাইনত কি কি কথা আছে সেইখিনি মই আমাৰ টাইমিটাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ প্ৰথম কথা আছে গাঁৱত যদি লোন দিছে তেন্তে দুখীয়া মানুহক লোন দিওঁতে মাইক্ৰ ফাইনেন্সৰ লোন প্ৰথম অৱস্থাত একেবাৰে ৬০,০০০তকৈ আপুনি বেছি লোন দিব নোৱাৰে এই ৬০,০০০ টকাটো পৰ্যায়ক্ৰমে আপুনি ১ লাখ টকালৈ লৈ যাব পাৰিব অৰ্থাৎ এগৰাকী মহিলাক যদি আপুনি ঋণ দিছে তেন্তে ১ লাখ টকাতকৈ আপোনাৰ ঋণ এমাউণ্ট লোন এমাউণ্টটো এক্সিড কোনো ক্ষেত্ৰতে কৰিব নোৱাৰে কিন্তু প্ৰথমতেই ৬০,০০০ টকাহে দিব পাৰিব তাতকৈ বেছি নোৱাৰে গতিকে কোনোবাই যদি ৮০,০০০ ১ লাখ প্ৰথমবাৰে দি দিছে সেইটো RBIৰ গাইডলাইন উলংঘা কৰিছে বেংকসমূহে দ্বিতীয়তে এটা কথা কোৱা হৈছে যে কোনো বেংকৰ লোনৰ পিৰিয়ড ২৪ মাহতকৈ কম হ'ব নোৱাৰিব অৰ্থাৎ আপুনি যদি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছে বেংকে মিনিমাম যিটো লোন পিৰিয়ড সেইটো ২৪ মাহ ২ বছৰ হ'বই লাগিব আপুনি এবছৰৰ কাৰণে ১৮ মাহৰ কাৰণে লোন দিব নোৱাৰে
এইটো স্পষ্টভাৱে কৈছে কিন্তু আমি ইয়াত দেখোঁ যে কম সময়ৰ কাৰণে লোন দিয়ে যদি কোনোবা মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে কম সময়ৰ বাবে লোন দিছে 24 মাহতকৈ তেন্তে সেইটো RBI গাইডলাইন উলংঘা কৰি এটা বেআইনী কাম এই মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহে কৰিছে দ্বিতীয়তে যেটো ইন্টাৰেষ্ট ৰেটৰ কথা কৈ থকা হৈছে যে মাইক্ৰ' ফাইনেন্সৰ ইন্টাৰেষ্ট ৰেটটো বহুত বেছি প্ৰথম কথা RBI কৈছে যে আপুনি ঋণ যিমান দিছে তাতকৈ সুদ বেছি হ'ব নোৱাৰে আপুনি যদি 10000 ঋণ লৈছে আপোনাৰ সুদ 10000 কে বেছি হ'ব নোৱাৰে ঋণ এমাউন্ট আৰু সুদ এমাউন্ট ঋণ এমাউন্টতকৈ সুদ এমাউন্ট বেছি হ'ব নোৱাৰে এতিয়া সুদ আপুনি কিমান ল'ব পাৰিব ইন্টাৰেষ্ট কিমান ল'ব পাৰিব RBI গাইডলাইনে কৈছে মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰত যে দেশৰ 5টা লাৰ্জেষ্ট কমাৰ্চিয়েল বেংকৰ এভাৰেজ যেটো বেছ যেটো ইন্টাৰেষ্ট এভাৰেজ ইন্টাৰেষ্ট থাকে 5টা লাৰ্জেষ্ট বেংকৰ এভাৰেজ আপুনি ইন্টাৰেষ্টটো লওক আৰু সেই এভাৰেজটো লোৱাৰ পিছত তাতকে আপুনি 2.75 গুণহে বেছি ল'ব পাৰিব তাতকে বেছি আপুনি ল'ব নোৱাৰে গতিকে তাতকে যদি কোনোবা বেছি ইন্টাৰেষ্ট লৈছে যদি মানুহক কাগজৰ সহি কৰিও যদি দিছে মই ইমান ইন্টাৰেষ্ট দিম তেতিয়া কিন্তু বেংকেহে এটো বেআইনী কাম কৰা বুলি বুজাইছে এইকিটা হল মূল কথা দ্বিতীয়তে এগৰাকী মহিলাই দুটাতকৈ বেছি লেন্ডাৰৰ পৰা বেছি ইনষ্টিটিউটৰ পৰা লোন ল'ব নোৱাৰে যদি এগৰাকী মহিলাই ধৰক এটা বেংকৰ মাইক্ৰ' ফাইনেন্সৰ পৰা লৈছে আৰু এটা পৰা লৈছে তেওঁক যদি তৃতীয়টো বেংকেও দি দিছে সেইটো কিন্তু বেংকৰ বেআইনী আৰু এটা কথা মন্ত্ৰীগৰাকীয়ে আজি মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহৰ সৈতে হোৱা বৈঠকৰ অন্তত এটা কথা জনাইছে যে গাঁৱৰ মহিলাই কিন্তু RBI গাইডলাইন কি নাজানে গাঁৱৰ মহিলাই নাজানে যে দুখীয়া মহিলা কিমান টকা একেবাৰতে দিব পাৰিব সুদ কিমান ল'ব লাগিব তেওঁলোকে জানে তেওঁলোকক অৰ্থৰ প্ৰয়োজন হৈছে আৰু সেই হিচাপে লৈছে 1 লাখ টকাতকৈ যে এক্সিড কৰিব নোৱাৰিব বুলি কৈছে লোন দুখীয়া মানুহক তাত অৱশ্যে এডুকেশ্যন পাৰপজ আৰু মেডিকেল পাৰপজ ৰেহাই দিয়া হৈছে এইকেইটা জ্যোতিদীপ বেসিক গাইডলাইন আৰু আমি যেটো দেখিছো এই বেসিক গাইডলাইন গিটাই কিন্তু মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহে ভংগ কৰিছে হয় আমি আৰু কথা পাতিম যে এতিয়া গাইডলাইন ভংগ হৈছে আসলতে গাইডলাইন ভংগ কৰাৰ ফল কোনে ভোগ কৰিব লাগিব এই প্ৰশ্নখিনিৰ উত্তৰ ঋতুস্মিন মই আপোনাৰ পৰা ল'ম কিন্তু অশোক সিংহলৰ আন এটা মন্তব্য আছে য'ত তেওঁ কেইবাটাও কথা উল্লেখ কৰিছে যদি 4 চকীয়া বাহন আছে তেতিয়া হলে এই সমগ্ৰ প্ৰক্ৰিয়াটো কনসিডাৰ কৰা নহয় যদি 1 লাখতকৈ অধিক উপাৰ্জন তেতিয়াও কনসিডাৰ কৰা নহয় আমি দ্বিতীয়টো মন্তব্য দেখুৱাই লৈছো মন্ত্ৰীগৰাকী RBI এর একটা গাইডলাইন্স আছে আর এই গাইডলাইন্স মতে যিসকলে লোন দিছে এই লোনবিলাককহে আমি গুড লোন বুলি ধৰিম লোন which has been genuinely lended আৰু যিবিলাক পইচা RBI নৰ্মছক বাইপাস কৰি RBI নৰ্মছক বিবেচনা নকৰি RBI নৰ্মছক মানি নলৈ লোনছবোৰ দিয়া হৈছিল that lending was out of greed and will be treated as bad loan RBI এটা নিৰ্দিষ্ট গাইডলাইন আছে আৰু এই গাইডলাইনস RBI 2015 চনতে দিছিলে তাৰ পিছত এপ্ৰিল 2016 চনত এটো আপডেট কৰি দিছিলে ইয়াত লেখা আছে যে মিউচুয়াল ফান্ড মাইক্ৰ' ফাইনেন্স বৰোয়িঙৰ কাৰণে ৰুৰেল হাউছহোল্ড ইনকাম যাৰ 1 লাখ টকাৰ কম হ'ব তাকে মাইক্ৰ' ফাইনেন্স দিব লাগে বা দিব পাৰে টোটাল কিমান টকা দিব পাৰে RBI কৈছে যে প্ৰথম যদি দিব লাগে 60000 টকা লৈ দিব পাৰে আৰু সাবসিকুৱেন্ট সাইকেলত এটো 1 লাখ কৰিব পাৰে
তাৰ অৰ্থটো হ'ল টোটেল ইনডেপনেছ অফ দি borrower does not exceed 1 lakh at any given point of time. তাত যদি কোনোবাই এডুকেশ্যন পাৰপাজৰ কাৰণে আৰু মেডিকেল এক্সপেন্সৰ কাৰণে পইচা লৈছে এইটো তাত ধৰা নহ'ব। আৰু ইয়াত লেখা আছে কোনো লোনৰ পিৰিয়ড 24 মাহৰ কম হ'ব নোৱাৰিব আৰু বিভিন্ন তেখেতসকলে ক্ৰাইটেৰিয়া মানে ধাৰ্য কৰি দিছে। তাৰ ভিতৰত আৰু এটা ক্ৰাইটেৰিয়া ধাৰ্য কৰি দিছে যে কিমান ইণ্টাৰেষ্ট ৰেট ল'ব পাৰে। ইণ্টাৰেষ্ট ৰেট লোৱাৰ সময়ত তেখেতসকলে কৈছে যে 5টা লাৰ্জেষ্ট কমাৰ্চিয়েল বেংক তাৰ এভাৰেজ বেছ ৰেট যিটো আছে তাৰ 2.75 টাইমছ ইণ্টাৰেষ্ট চাৰ্জ কৰিব পাৰে, কিন্তু তাতকৈ বেছি চাৰ্জ কৰিব নোৱাৰে। এভাৰেজ বেছ ৰেটটো চেঞ্জ হৈ থাকে। ইণ্টাৰেষ্ট ৰেট সুদ আৰু মূল প্ৰিন্সিপাল এণ্ড ইণ্টাৰেষ্ট, প্ৰিন্সিপালৰ পিছত যিটো কম্পনেণ্ট থাকিব, ইণ্টাৰেষ্ট থাকিব, প্ৰচেছিং চাৰ্জ থাকিব, ইঞ্চুৰেঞ্চ প্ৰিমিয়াম থাকিব, তাৰ বাহিৰে বেলেগ কোনো চাৰ্জ মাইক্ৰ' ফাইনেন্স কাষ্টমাৰৰ পৰা কোনো মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াৰ সৈতে অশোক সিংঘল ডাঙৰীয়া, আপোনাক এই মুহূৰ্তত আমি টাইম ইটলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকে এটা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ইমান এটা বৃহৎ সমস্যা আপোনালোকে সমাধান কৰিবলৈ গৈ আছে আৰু নিঃসন্দেহে অসমৰ ৰাইজৰ বাবে এইটো এটা ডাঙৰ উপকাৰ হ'ব। আজি আপোনালোকে যিখন সংবাদমেল দিলে তাৰপিছত আমাক বিভিন্নজনে আমালৈ সেই প্ৰশ্নটো কৰিছে, সেই মনৰ খুদনিখিনি মাৰিবলৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। যিসকলে RBI গাইডলাইন নামানি এই লোনটো দিছে, এই ক্ষেত্ৰত আপোনালোকে কিবা চিন্তা চৰ্চা কৰিছে নেকি? এই ভুলটো কাৰ ভুল বুলি আপোনালোকে গণ্য কৰিব, বেংকৰ ভুল নে গ্ৰাহকৰ ভুল? আজিৰ ফাইনেল সংবাদমেল নাছিল। আজিৰ সংবাদমেলটো চাৰিলানি আলোচনা, 3টা ভিডিঅ' কনফাৰেন্সিং হ'ল আৰু যোৱাকালি প্ৰত্যক্ষ গুৱাহাটীত মোৰ বিভাগৰ কনফাৰেন্স ৰুমত আমি বহি ডাটাবিলাক যেতিয়া এনালিচিছ কৰা গ'ল, ডাটাবিলাক এনালিচিছ কৰাৰ পিছত যিটো পৰ্যায়ত ডাটা আমি পালোঁ, আজি মই মিডিয়াৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াৰ পৰৱৰ্তী আলোচনাত গোটেই কথাখিনি আমি আলোচনা কৰিম। যেতিয়ালৈ কথাটো ফাইনেল নহয় তেতিয়ালৈ মই কোনো কথাৰ ওপৰত মোৰ মন্তব্য দিয়াটো উচিত নহ'ব, কিয় আলোচনা চলি আছে। আলোচনাৰ মাজতে যদি মই মোৰ মনৰ কথাটো বা আমি যিটো চিন্তা কৰি আছোঁ আপোনাৰ মাধ্যমত যদি মই কৈ দিওঁ, তেতিয়া আলোচনাটো ঠিক নহ'ব বুলি মই ভাবোঁ। আৰু এখন কনক্লুডেড প্ৰেছ মিট নহয় বুলি আপুনি তথাপিতো প্ৰকাশ কৰিছে। এটা প্ৰশ্ন মই অকণমান আপোনালোকক সুধিব বিচাৰিছোঁ যে যিটো আপোনালোকে ৰাখি আজি দাঙি ধৰিলে যে ইমান আমি লোন এমাউণ্ট দিব আছে, এই লোন এমাউণ্টটো কিন্তু সৰু লোন এমাউণ্ট নহয়। আপোনালোকে যদি কিছুমানক বাদো দিয়ে যিসকলে RBI গাইডলাইন মনা নাই, তৎসত্ত্বেও এইটো এটা বৃহৎ এমাউণ্ট। এই এমাউণ্টটো কেনেকৈ আপোনালোকে দিম বুলি ভাবিছে, কিবা চিন্তা চৰ্চা কৰিছে? কেপিং থাকিব তাৰ ওপৰত। 50,000 লোন আমি মাফ কৰিম নে 1 লাখ টকালৈ মাফ কৰিম নে তাৰ মাজত মাফ কৰিম নে তাতকৈ কম মাফ কৰিম, তেনেকুৱা এটা কেপিং এটা নিশ্চয় থাকিব। ব্লেংকেট মানে লোন মাফিটো মানে আমি চিন্তা কৰা নাই। অৰ্থাৎ মানে সকলোৰে লোনটো মাফ কৰাৰ চিন্তা চৰ্চা আপোনালোকে কৰা নাই? মই ক'লোঁ আপোনাক, এতিয়া আপুনি মানে ঘূৰাই প্ৰশ্নবিলাক যদি সুধি থাকে তেতিয়া মোৰ বহুতখিনি মিটিঙত ক'ব লগা কথা মই আপোনাক ক'ব লাগিব। এইকাৰণেই প্ৰশ্নবিলাক কৰি থাকোঁ, কাৰণ ৰাইজেও আমাক বহুত প্ৰশ্ন সুধিব বিচাৰে। আমি আশা কৰিছোঁ হয় দিয়ক, মই দিম আপোনাৰ চব প্ৰশ্নৰ উত্তৰ দিম। মিটিংটো অলপ আগবাঢ়ক, কনক্লুড হওক,
তাৰপিছত আপোনালোকে যি যেনেকৈ সুধিব খোজে মই চবৰ উত্তৰ দিম ৰিজাল্ট পজিটিভ আহিব বুলি আমি আশা কৰিব পাৰোঁ ৰিজাল্ট পজিটিভ কৰাৰ কাৰণে কমিটিয়ে কাম কৰি আছে ধন্যবাদ জনাইছোঁ মন্ত্ৰী ডাঙৰীয়া আপুনি এই ব্যস্ততাৰ মাজতো এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু সেয়া মন্ত্ৰী ডাঙৰীয়াই ক'লে এখন কনক্লুডেড নহয়ও এতিয়াও পজিটিভ আহিব পাৰে বিভিন্ন তথ্য আমি আপোনালোকক দি আছোঁ আমি জ্যোতিদীপৰ কাষলৈ পুনৰবাৰ যাবলৈ চেষ্টা কৰিছোঁ জ্যোতিদীপ আৰু আমি আপোনালোকক দেখুৱাল অশোক সিংহলে কৈছে যে কমিটি তেওঁলোকে গঠন কৰিছে পজিটিভভাৱে ঋতুস্মিন এটা ফলাফলৰ বাবে তেওঁলোকে চেষ্টা কৰিছে কিন্তু প্ৰশ্ন এতিয়া আছে মোৰ প্ৰশ্নটো হ'ল যিটো প্ৰশ্ন উত্তৰ হয়তো মন্ত্ৰীগৰাকীও এই মুহূৰ্তত দিয়া নাই এই সমগ্ৰ প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব যিটো বুজি পোৱা গৈছে যে 12,500 কোটি টকাৰ ঋণ আছে যদি RBI গাইডলাইন ভংগ হৈছে কোনে টকা দিব লাগিব কোনে ইয়াৰ পেনাল্টি ভৰিব লাগিব এতিয়াও কিন্তু কথাবিলাক স্পষ্ট হৈ পৰা নাই ঋতুস্মিন এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু সেই মন্ত্ৰীগৰাকীয়ে সেই কথাটো সুধিছিলোঁ মন্ত্ৰীগৰাকীয়ে কৈছে এতিয়াই যদি মই কথাবিলাক কৈ দিওঁ তেতিয়াহ'লে বৈঠকখন সফল নহ'ব পাৰে এটা গুৰুত্বপূৰ্ণ কথা কৈছে নিঃসন্দেহে বৈঠক চলি আছে বিভিন্ন মাইক্ৰ' ফাইনেন্স কোম্পানীৰ সৈতে জনতা ভৱনত 3 দিন ধৰি বৈঠক চলি আছে আজিও বৈঠক চলি আছে তাৰ মাজতে এইখিনি কথা জনাইছে গতিকে সকলো কথা যদি এতিয়াই কৈ দিয়ে হয়তো বৈঠকখন সফল নহ'বও পাৰে মাইক্ৰ' ফাইনেন্স পক্ষৰো বহু তথ্য হয়তো তেওঁলোকে সংগ্ৰহ কৰিব কিন্তু এটা কথা স্পষ্ট হোৱা নাই যে ইয়াত স্পষ্ট হৈছে এটাই যে কাৰোবাৰ যদি গাড়ী আছে তেওঁ যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে সেই ঋণ মাফ নকৰে কোনোবা যদি টেক্স পেয়াৰ আছে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে সেই মাফ নকৰে আৰু যিটো তাৰিখ দি দিছে 31 ডিচেম্বৰ 2020 তাৰ আগৰখিনিকে কনচিডাৰ কৰা হ'ব গতিকে এইকেইটা আমি একেবাৰে স্থিৰ সিদ্ধান্ত পাইছোঁ কিন্তু RBI গাইডলাইন ভাঙি যদি কোনোবা দুখীয়া মহিলাক 1 লাখতকৈ বেছি ঋণ দি দিছে সেই ভুলটো কাৰ বুলি গণ্য কৰা হ'ব কাৰণ মাইক্ৰ' ফাইনেন্স কোম্পানীক যেতিয়া ঋণ লৈছে তেওঁলোকে চহী কৰি দিয়ে নথি পত্ৰ চহী কৰিহে দিছে গতিকে কোম্পানীবিলাকৰ ফালৰ পৰাও গ্ৰাহকসকলক প্ৰেছাৰ এটা সদায় হেঁচা দি থাকিব গতিকে এতিয়া এই ক্ষেত্ৰত কাৰ ভুল বুলি গণ্য কৰা হ'ব এয়া কাষ্টমাৰৰ ভুল নে বেংক লোন দিয়া বেংকৰ ভুল এইটো কাৰ ভুল বুলি কনচিডাৰ কৰা হ'ব সেয়া এতিয়াও স্পষ্ট কৰা নাই কিন্তু এটা কথা কৈছে যে বেংকসমূহে বেআইনী হিচাপে লোন দিছে কাৰণ সাধাৰণ গাঁৱৰ মানুহে নাজানে যে কোনটো গাইডলাইন কি আছে আমি কিমান টকা ঋণ পাম যাক যিমান লাগে সিমান ঋণ দি দিছে গতিকে কাক ঋণটো মাফ কৰা হ'ব সেই এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু দুখীয়া মহিলা যিসকল একেবাৰে দুখীয়া আছে সেইসকলৰ কিন্তু ঋণটো মাফ হ'ব সেয়া আমি একদম নুই কৰিব পাৰোঁ অৱশ্যে এতিয়ালৈকে কেপিংটো কৰা নাই কিমান লাখলৈকে কিমান টকালৈকে ঋণ মাফ কৰিব 50,000লৈকে কৰিব 1 লাখলৈকে কৰিব নে 1.5 লাখলৈকে কৰিব সেইটো কিন্তু এতিয়ালৈকে কৰা নাই এটা কথা আমি গম পালোঁ সকলোকে হয়তো ঋণ মাফ নকৰে আৰু বেংকেও হয়তো সম্পূৰ্ণ টকা হয়তো ঘূৰাই নাপাব যদি বেআইনীভাৱে দিছে এটা কেনেকৈ দিয়ে কি উপায়ে দিয়ে সেইটো আমি বৈঠক চলি আছে আমি পৰৱৰ্তী সময়ত পুনৰ পোনপটীয়া সম্প্ৰচাৰৰ চেষ্টা চলাম মন্ত্ৰীগৰাকীৰ সৈতে হয় গতিকে তেওঁ এটা কথা কৈছে গুড লোন আৰু বেড লোন যদি কোনোবাই নিয়ম RBI গাইডলাইন মানি লোন লোৱা হৈছে তাক গুড লোন বুলি বিবেচনা কৰা হ'ব গতিকে হয়তো তেওঁলোকৰ ঋণ ৰেহাই দিয়া হ'ব আৰু যদি গাইডলাইন ভংগ হৈছে বেড লোন বুলি বিবেচনা কৰা হ'ব ঋতুস্মিন মই আপোনাৰ পৰা আন এটা কথা জানিব বিচাৰিছোঁ আজি মন্ত্ৰীগৰাকীয়ে যথেষ্ট সংখ্যক ডেটা দিছিলে যথেষ্ট তথ্য দিছিলে যে কিমান ঋণ মাফ হ'ব কোনটো বেংকৰ কিমান বাৰ আছে কিমান পাৰ্চেণ্টেজ ঋণ লোৱা হৈছে কিমান লাখলৈকে ঋণ লৈছে এই তথ্যখিনি মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কাৰণ দৰ্শকেও জানিব বিচাৰিব সহজভাৱে হয় এই প্ৰথম ডাঙৰ ডাটাটো হৈছে যে 12,500 কোটি টকাৰ মুঠ ঋণ আছে মুঠ মানে ঋণ মাফ কৰিব লগা আছে সুদ ঋণ আৰু ইয়াত যদি সোধে কিমান কাষ্টমাৰ আছে এই প্ৰশ্নটো কোনোদিন আমি সোধা নাছিলোঁ যে অসমত আচলতে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা লোকৰ সংখ্যা কিমান 26 লাখ কাষ্টমাৰ 26 লাখ লোকে ঋণ লৈছে আৰু 45 লাখ বেংক একাউণ্ট আছে এইটো প্ৰথমবাৰৰ বাবে ৰাজহুৱা হৈছে ইমান দিন আমি কৈ আছোঁ লাখে লাখে মহিলা উপকৃত হ'ব কিন্তু একজেক্ট ফিগাৰটো আমাৰ হাতত পোৱা নাছিলে অসমত মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাৰ সংখ্যা 26 লাখ কাষ্টমাৰ বুলি উল্লেখ কৰিছে আৰু 45 লাখ বেংক একাউণ্ট কাৰোবাৰ হয়তো এটাতকৈ অধিক বেংক একাউণ্ট আছে আৰু মাইক্ৰ' ফাইনেন্স কোম্পানী কিমান তেওঁলোকে এইটো লেণ্ডাৰ বুলি কৈছে মাইক্ৰ' ফাইনেন্স কোম্পানী অসমত 40টা আছে 40টা লেণ্ডাৰ বা 40টা ইনষ্টিটিউট বা 40টা মাইক্ৰ' ফাইনেন্স কোম্পানী 12,500 কোটি টকাৰ লোন আছে আৰু এই লোনটো মানে এইটো আপোনাৰ লোন আৰু ইণ্টাৰেষ্ট দুইটা মিলাই টোটেল আউটষ্টেণ্ডিং ইমান আছে 31 মাৰ্চলৈকে আউটষ্টেণ্ডিং টোটেল ইমান আছে দুইটা মিলাই ইয়াৰে 53% বেংকৰ লোন আছে 22% NBFC MFIৰ লোন আছে 26% স্মল ফাইনেন্স বেংকৰ লোন আছে আৰু ৰেগুলাৰ যিবিলাক NBFC আছে তাৰ পৰা 16% আছে যদি আপুনি যদি আৰু অলপ সময় দিয়ে এটা খুব ইণ্টাৰেষ্টিং ফিগাৰ আজি মন্ত্ৰীগৰাকীয়ে দিছে তেওঁ কৈছে এই যে লোনবিলাক যে লৈছে 10,000 লোৱাৰ লোন মানুহৰ সংখ্যা কিমান 1 লাখ লোৱাৰ মানুহৰ সংখ্যা কিমান এইটো নিশ্চয় আমাৰ দৰ্শকলৈ জানিব বিচাৰিব 25,000ৰ তলত লোন লোৱা
গ্ৰাহক আছে 10,082 গৰাকী অৰ্থাৎ এই 26 লাখৰ ভিতৰত 10,082 গৰাকীয়ে 25,000 তলত লোন লৈছে তেওঁলোকৰ লোন এমাউণ্ট হৈছে লোন প্লাছ ইণ্টাৰেষ্ট মই যেতিয়া লোন বুলি কৈছোঁ তাৰমানে লোন প্লাছ ইণ্টাৰেষ্ট হৈছে 1,334 কোটি টকা 20ৰ পৰা 25,000 ভিতৰত ক্ষমা কৰিব 25ৰ পৰা 50,000 ভিতৰত যিটো মানুহে লোন লৈছে তাৰ সংখ্যা হৈছে 6.89 লাখ অৰ্থাৎ 6,89,000 গ্ৰাহকে 25ৰ পৰা 50,000 লোন লৈছে আৰু সেই এমাউণ্টটো হৈছে 2456 ক্ৰোৰ 2,456 কোটি টকা আছে 50ৰ পৰা 1 লাখৰ ভিতৰত লোন লোৱা মানুহৰ সংখ্যা হৈছে 5.58 5,58,000 মানুহে 50ৰ পৰা 1 লাখৰ ভিতৰত লৈছে আৰু সেই এমাউণ্টটো হৈছে 3987 কোটি 3,988 কোটি টকা ঠিক সেইদৰে 1ৰ পৰা 1,25,000 লোন লোৱা যিটো বেআইনী 1 লাখতকৈ বেছি দিবই নোৱাৰে সেইটো সংখ্যা আছে 1,25,000 মানুহক বেআইনী হিচাপে দিছে 1ৰ পৰা 1,25,000 ভিতৰত লোন দিছে সেইটো আছে 1,398 কোটি টকা আৰু 1,25,000তকৈ অধিক সেইটো বেআইনী তেনেকুৱা গ্ৰাহক আছে 1.69 লাখ আৰু তেওঁলোকৰ এমাউণ্ট হৈছে 3,358 কোটি দেশকৈ আমি যদি এই শেষৰ ফিগাৰটোকা যোগদান কৰোঁ দেশকৈ 5,000 কোটি টকা বেআইনী হিচাপে লোন দিয়া হৈছে যি 1 লাখৰ ওপৰত দিয়া হৈছে ইয়াৰ উপৰিও এইবিলাকো আছে এগৰাকী মহিলা দুটাতকৈ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ হ'ব নোৱাৰিব কোনোবা তিনিটা সেইটো বেআইনী হৈছে কাৰোবাৰ হয়তো গাড়ী আছে তেওঁ লোন সেইটো বেআইনী হৈছে টেক্স সেইবিলাক বেলেগ দেশকৈ যদি বেআইনী হিচাপ কৰে তাতো লামচাম আপুনি যদি হিচাপ কৰে প্ৰায় 5,000তকৈ অলপ বেছি কোটি টকা বেআইনী হিচাপে দি থৈছে 1 লাখতকৈ অধিক লোন আৰু গাইডলাইনত প্ৰথমতে আমি কৈছিলোঁ যে এটা লেণ্ডাৰৰ পৰা এজন ব্যক্তিয়ে দুটা লেণ্ডাৰৰ পৰাহে লোন ল'ব পাৰিব অৰ্থাৎ দুটা মাইক্ৰ' ফাইনেন্স কোম্পানীৰ পৰা লোন ল'ব পাৰিব এনেকুৱা মহিলা আছে যি অকল এবাৰে লোন লৈছে এটা বেংকৰ পৰা অৰ্থাৎ এটা লেণ্ডাৰ এটা ইনষ্টিটিউট বা এটা মাইক্ৰ' ফাইনেন্স কোম্পানীৰ পৰা লোন লোৱা মহিলাৰ সংখ্যা আছে 19,100 আৰু তেওঁলোকে লোন লৈছে 6,516 কোটি টকা কোটি হিচাপ দুটা ইনষ্টিটিউটৰ পৰা লোন লোৱা গ্ৰাহকৰ সংখ্যা 5,08,000 টোটেল এমাউণ্ট 3,345 কোটি তিনিটা ইনষ্টিটিউটৰ পৰা এইটো বেআইনী 1,54,000 মানুহে লোন লৈছে তিনিটা ইনষ্টিটিউটৰ পৰা এইটো বেআইনী ইয়াত 1,500 কোটি টকা আছে একেদৰে চাৰিটা ইনষ্টিটিউটৰ পৰা লোৱাৰো 1 লাখতকৈ অধিক আছে আৰু এমাউণ্ট হৈছে 1,171 অৰ্থাৎ দেশ হিচাপতে বেআইনী মানে আমি RBI গাইডলাইন ভংগ কৰি দিয়া লোনৰ এমাউণ্ট প্ৰায় 5,000 পৰা 6,000 কোটি টকা কিন্তু ঋতুস্মিন আটাইতকৈ ডাঙৰ প্ৰশ্নটো লৈ এতিয়াও চৰ্চা চলি আছে যে মূল কথাটো হৈছে যে কিমান হাজাৰ কোটিলৈকে চৰকাৰে ঋণ মাফ কৰিব কেপিংটো কিমান হ'ব আৰু যদি RBI গাইডলাইন ভংগ কৰিছে তাৰ বাবে চৰকাৰে জবাবদিহি কাক কৰিব জনতাক নে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউট ইয়াৰ উত্তৰ পাবলৈ কিন্তু এতিয়াও হয়তো বহু বৈঠক আৰু বহু আলোচনা হ'বলৈ বাকী আছে হয় সেই প্ৰশ্নটো মন্ত্ৰীগৰাকীক কৰিছিলোঁ আৰু যোৱাবাৰ অধিৱেশনতেই মাইক্ৰ' ফাইনেন্স এক্ট ইন্ট্ৰডিউচ কৰিছিলে অসমত মাইক্ৰ' ফাইনেন্স এক্টখন ইন্ট্ৰডিউচ কৰা হৈছে আৰু এইবাৰ যোৱাবাৰৰ বাজেটৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া ফিনেন্সৰ দায়িত্বত আছিলে তেওঁ 500 কোটি টকা মাইক্ৰ' ফাইনেন্স লোনৰ কাৰণে ধাৰ্য কৰিছিলে কিন্তু আমি যদি দেখোঁ যে যিমান আউটষ্টেণ্ডিং আছে সেই অনুপাতে 500 কোটি টকাটো আচলতে একোৱেই নহয় এতিয়া কাক দিব কেনেকৈ দিব যিসকলে বেআইনী হিচাপে লোন দিছে এই ভুলটো কাৰ হ'ব প্ৰথম কথা গ্ৰাহকসকলে লোন লোনটো মাৰিম বুলি চহী কৰি দিছে এই ক্ষেত্ৰত যদি 24 মাহতকৈ কম পিৰিয়ডত দিছে তেতিয়া বেংকৰ ভুল আছে ইণ্টাৰেষ্ট ৰেট যদি বেছি লৈছে গাইডলাইনতকৈ সেইটো বেংকৰ ভুল আছে এটা কি পৰ্যায়ত কেনেকৈ দিয়ে এইটো কিন্তু অস্পষ্ট হৈ আছে কিন্তু দুখীয়া যিসকল মহিলা সেইসকলক কিন্তু সকাহ দিব সেইটো স্পষ্ট হৈ পৰিছে কিমান দিয়ে কেপিংটো কি হ'ব সেয়া বৈঠক এতিয়াও চলি আছে আমি খুব আগ্ৰহেৰে লৈ আছোঁ কাৰণ বহুকেইখন সভাত হিমন্ত বিশ্ব শৰ্মা আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিলে যে আমি সকলো মহিলাৰে ঋণ মাফ কৰিম বহুতে শুনিছিলে সকলো মহিলাৰে ঋণ মাফ কৰিম বুলি কৈছিলে গতিকে অসমৰ এই 26 লাখ এইটো সৰু সংখ্যা নহয় এইটো আপোনাৰ 26 লাখ মানে 26 লাখ মহিলা এঘৰত কিমান পৰিয়াল হ'ব আপুনি ভাবক আপুনি গাইপতে যদি 3জনকো ধৰে প্ৰায় 1 কোটি ওচৰৰ মানুহ 1 কোটি মানুহৰ জীৱনৰ কথাই জড়িত হৈ আছে 26 লাখ মহিলাহে তেওঁলোকৰ স্বামী আছে সন্তান আছে কাৰোবাৰ দুটা তিনিটা সন্তানো থাকিব পাৰে গতিকে এইটো কেৱল 26 লাখ মানুহ নহয় এইটো 1 কোটিৰ ওপৰৰ হিচাপ গতিকে প্ৰতিটো পদক্ষেপ খুব ভালকৈ ল'ব লাগিব যিহেতু বাৰে প্ৰতি নিৰ্বাচনী সভাত কৰা হৈছিল যে আপোনালোকক সকলোৱে ঋণ মাফ কৰি দিয়া হ'ব কেনেকৈ কৰে কি হিচাপত কৰে পৰ্যায়ক্ৰমে এইবিলাক আহিব
আমি খুব আশাবাদী এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ ঋতুস্মিন সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু 12,500 কোটি টকা যিটো এটা বৃহৎ পৰিমাণৰ এমাউণ্ট গতিকে চৰকাৰে আলোচনা কৰি আছে মাৰাথান বৈঠক হৈ আছে আৰু বৈঠকৰ পাছতে সিদ্ধান্ত আহিব যে মাইক্ৰ' ফাইনেন্সক লৈ কি সিদ্ধান্ত আহিব বৈঠক চলি আছে কিন্তু কেইটামান সিদ্ধান্ত লোৱা হৈছে RBI গাইডলাইন ভংগ কৰা হৈছে আৰু সেইবাবে চৰকাৰে ইয়াত সোমাবলগীয়া হৈছে যদিহে RBI গাইডলাইন ভংগ কৰিছে এয়া বেংকৰ ভুল বেংকে কিয় মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটে কিয় RBI গাইডলাইন ভংগ কৰিব এই প্ৰশ্নটো উত্থাপিত হৈছে কিয়নো মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা অশিক্ষিত আৰু দুখীয়া মহিলাসকলে RBI গাইডলাইন নাজানে কিন্তু RBI গাইডলাইন নমনাৰ বাবে বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ লগত মন্ত্ৰীৰ মন্তব্যটো আছে পুনৰবাৰ আপোনালোকক প্ৰথমৰ পৰা শেষলৈ গোটেই মন্তব্যটো দেখুৱাই লৈছোঁ RBI গাইডলাইন্স মতে চলাহেঁতেন সব ব্যৱস্থাটো যদি ভালকে চলাহেঁতেন চৰকাৰৰ ইণ্টাৰফাৰেন্স কৰাৰ কোনো প্ৰয়োজন নাছিল আমি যেতিয়াই গাইডলাইন্স আৰু ৰুলছবিলাকক ভাঙো তেতিয়াহে সমাজত এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু যেতিয়াই সমাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব এটা ডেমক্ৰেটিকলি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা ৰাইজ দৰ্দি গৰীবৰ স্বাৰ্থত কাম কৰা চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব লাগিব আৰু যেতিয়া যেতিয়া এই ব্যৱস্থা হ'ব তেতিয়া চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব কথাটো জানি থাকে চৰকাৰৰ পৰা বেংকে কেনেকৈ ৰিকভাৰ কৰিব হয় মইতো প্ৰক্ৰিয়াটো আপোনাক বুজালো এইটো বেংকে বুজিব কোনে ভৰিব আপুনি যদি বেআইনীভাৱে দুটাতকৈ বেছি মানুহক যদি আপুনি লোন দিছে এইটোতো চৰকাৰক খুদি দিয়া নাই আৰু লোৱা মানুহজনটো লৈছে লোৱা মানুহজনী মানে যিজনী দুখীয়া মহিলা আছে তাইতো RBI গাইডলাইন্স নাজানে নহয় জানে জানো আৰু তাক যদি ক'লে হয় যে দুজনতকৈ বেছি দিব নোৱাৰে আপুনি দুজনৰ পৰা লৈ ৰাখিছে মোৰ পৰা যদি আপুনি লয় আপুনি এটা বেআইনী কাম কৰিব এইটোতো লিখি দিয়া নাই তেখেতে লোৱা মানুহজনীয়ে লিখি দিছে নেকি যে মই বেআইনী কাম কৰাবৰ কাৰণে প্ৰস্তুত আছোঁ যে RBIৰ এটা গাইডলাইন্স আছে আৰু এই গাইডলাইন্স মতে যিসকলে লোন দিছে এই লোনবিলাককহে আমি good loan বুলি ধৰিম loan which has been genuinely lended আৰু যিবিলাক পইচা RBI নৰ্মছক বাইপাছ কৰি RBI নৰ্মছক বিবেচনা নকৰি RBI নৰ্মছক মানি নলৈ লোনছবোৰ দিয়া হৈছিলে that lending was out of greed and will be treated as bad loan RBIৰ এটা নিৰ্দিষ্ট গাইডলাইন আছে আৰু এই গাইডলাইন্স RBI 2015 চনতে দিছিলে তাৰ পিছত এপ্ৰিল 2016 সনত এটো আপডেট কৰি দিছিলে ইয়াত লেখা আছে যে মিউচুৱেল ফাণ্ড মাইক্ৰ' ফাইনেন্স বৰোয়িঙৰ কাৰণে ৰুৰেল হাউচহোল্ড ইনকাম যাৰ 1 লাখ টকাৰ কম হ'ব তাকে মাইক্ৰ' ফাইনেন্স দিব লাগে বা দিব পাৰে টোটাল কিমান টকা দিব পাৰে RBI কৈছে যে প্ৰথম যদি দিব লাগে 60,000 টকা লৈ দিব পাৰে আৰু সাবসিকুৱেন্ট সাইকেলত এটো 1 লাখ কৰিব পাৰে তাৰ অৰ্থটো হল total indebtedness of the borrower does not exceed 1 lakh at any given point of time তাত যদি কোনবাই এডুকেশন পারপাজৰ কাৰণে আৰু মেডিকেল এক্সপেন্সৰ কাৰণে পইচা লৈছে এটো তাত ধৰা নহব
আৰু ইয়াত লেখা আছে কোনো লোনৰ পিৰিয়ড 24 মাহৰ কম হ'ব নোৱাৰিব আৰু বিভিন্ন তেখেতসকলে ক্ৰাইটেৰিয়া মানে ধাৰ্য কৰি দিছে তাৰ ভিতৰত আৰু এটা ক্ৰাইটেৰিয়া ধাৰ্য কৰি দিছে যে কিমান ইণ্টাৰেষ্ট ৰেট ল'ব পাৰে ইণ্টাৰেষ্ট ৰেট লোৱাৰ সময়ত তেখেতসকলে কৈছে যে 5টা লাৰ্জেষ্ট কমাৰ্চিয়েল বেংক তাৰ এভাৰেজ বেছ ৰেট যিটো আছে তাৰ 2.75 টাইমছ ইণ্টাৰেষ্ট চাৰ্জ কৰিব পাৰে কিন্তু তাতকৈ বেছি চাৰ্জ কৰিব নোৱাৰে এভাৰেজ বেছ ৰেটটো চেঞ্জ হৈ থাকে ইণ্টাৰেষ্ট ৰেট সুদ আৰু মূল প্ৰিন্সিপাল এণ্ড ইণ্টাৰেষ্ট প্ৰিন্সিপালৰ পিছত যিটো কম্পনেণ্ট থাকিব ইণ্টাৰেষ্ট থাকিব প্ৰচেছিং চাৰ্জ থাকিব ইঞ্চুৰেঞ্চ প্ৰিমিয়াম থাকিব তাৰ বাহিৰে বেলেগ কোনো চাৰ্জ মাইক্ৰ' ফাইনেন্স কাষ্টমাৰৰ পৰা কোনো ইনষ্টিটিউট বা কোনো বেংকে হওক মাইক্ৰ' ফাইনেন্সে হওক ল'ব নোৱাৰে কোনো লোন 31 ডিচেম্বৰ 2020 চনৰ আগত যদি NPA হৈ গৈছে এই লোনটো এই কমিটিৰ কনসিডাৰেশ্যনত নাহিব লগতে যিটো ফ্যামিলিৰ ইনকাম ক্ৰাইটেৰিয়া RBI ক্ৰাইটেৰিয়াত নপৰে ইনকাম যদি 1 লাখতকৈ বেছি আছে এই ফ্যামিলিবোৰ কনসিডাৰ কৰা নহব যিটো ফ্যামিলি ইনকাম টেক্স পেমেন্ট কৰি আছে ফ্যামিলিৰ যিকোনো সদস্যই ইনকাম টেক্স পেমেন্ট কৰি আছে তেখেতসকলকো এই স্কিমৰ ৰিলিফ স্কিমৰ বাহিৰত ৰখা হ'ব যিটো ফ্যামিলিত এজনৰো অধিক লোন লোৱা মানুহ আছে তেখেতসকলকো এই স্কিমৰ বাহিৰত ৰখা হ'ব আৰু লগতে আমাৰ যেটো ষ্টেণ্ডাৰ্ড প্ৰেক্টিছ আছে 4 চকীয়া বাহন যদি থাকে তেতিয়াও এই পৰিয়ালটোৱে এই স্কিমৰ আওতাত বাহিৰত থাকিব বেসিক্যালি এই স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কৰিছে এই স্কিমটো হল দুখীয়া মহিলাক সকাহ দিবৰ কাৰণে কোনবাই 5000 টকা লৈছিলে কোনবাই 10000 টকা লৈছিলে কোনবাই 12000 টকা লৈছিলে পইচাটো ঘূৰাই দিব নোৱাৰে ঋণ হৈ গৈ আছে এই দুখীয়া দৰিদ্ৰ মহিলাক সন্মানৰে জীয়াই থাকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কমিটি বনাই দিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে আগবাঢ়ি আছো আৰু লগতে এটা কেপিংৰ কথাও আমাৰ মাজত আলোচনা চলি আছে যে কেপিংটো কি হ'ব পাৰে কেপিংটো কিমান হোৱা উচিত কেপিংটো কিমান কৰিলে আমি বহুত বেছি মানুহক সকাহ দিব পাৰিম সো এই গুটে কথা আমাৰ আলোচনাত চলি আছে তে কেপিংটো কি হ'ব 50000ৰো হ'ব পাৰে 1 লাখো হ'ব পাৰে তাৰ মাজতো হ'ব পাৰে সো কেপিংক লৈ কোনো সিদ্ধান্ত হোৱা নাই কিন্তু কেপিং এটা থাকিব গুটে কথাটো যে ব্ল্যাঙ্কেট নহব এই কথাটো আমি সবে জনা উচিত RBI আর এটা নর্মস আছে যে মূল ধন যেটো লোৱা গল তাতকে সুদ বেছি হ'ব নোৱাৰে the interest cannot be more than principal